music. তো হেল্ল' গাইজ, প্ৰথমে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আজি কলেজৰ পৰা কলেজ ড্ৰেছত চাব পাৰে। আৰু আজি আমাৰ আছে প্ৰেক্টিকেল, জিঅ'গ্ৰাফী প্ৰেক্টিকেল। আমি SSCৰ 5জনে ষ্টুডেণ্ট, বাকী মোৰ লগত ছাৰো আছে। ছাৰ কি ক'ব আজি? আজি দেওবাৰ হয়। আজি অমচেকলৈ যাম বুলি ভাবিছোঁ। JM কলেজৰ পৰা। তো ষ্টুডেণ্ট এতিয়ালৈকে মানে 5জনৰে 4টাহে আছে। এটাৰ গা বেয়া বোলে, সেইটোৰ কাৰণে নাহে। বাকী ক'ত যায় দেখাই আছোঁ আপোনালোকক। বাকী মানে আমি কলেজৰ কামতে যাম, প্ৰেক্টিকেলৰ কামতো। তথাপি এটা মানে শিক্ষামূলক ভ্ৰমণ বুলি আপোনালোকে চাই থাকক ক'ত যাওঁ, কেনেকৈ যাওঁ। কি হ'ল তহঁতৰ? কটাই যাব এইগিলা। তো চাব পাৰে আগত ছাৰ গৈ আছে, বাকী পিছফালে দুজনী ছোৱালীও আহি আছে আমাৰ লগৰ। আৰু আমি বৰ্তমান যাই আছোঁ উমচেক ভিলেজ। তো গাইজ, আমি মেঘালয়ত সোমালোঁ বৰ্তমান। আৰু বেছি দূৰ নাই, মোটামুটি 5-10 কিলোমিটাৰমান আছে, 8-10 কিলোমিটাৰমান আছে। তো এইখিনি যাই পেলাই দেখাই আছোঁ। চাওক না, ভিউ চাওক। ৱেডাৰ কেনেকুৱা লাগিছে? ৱেডাৰ মজা, ৰ'দ দি আছে না। ৰ'দ দি থাকিলে গাইজ, ৰ'দ দি আছে, সেইটো কাৰণে বহুত ভাল লাগে, কাৰণ ভিডিঅ' কোৱালিটি ভাল লাগে। ধুনীয়াকৈ গাইজ যাই আছোঁ আমি লাহে লাহে বৰ্তমান। বাকী ছাৰহঁতেও আহি আছে। বাকী এতিয়া পৰিৱেশটো চাওক না, কি ক'ম। তো গাইজ ইটো চাইডে দিয়ে যাব লাগে, এতিয়া লিখা আছে চাব পাৰে, ৱেলকাম টু উমচেক ভিলেজ। তো ইটো চাইডে যাওঁ, কি দেখা পাম চাই থাকক আপোনালোকে। বাকী বতাহৰ কণ্ডিশ্যন চাওক না। তো আমি আহি পালোঁ ধুনীয়াকৈ, আপোনালোকে লোকেশ্যনটো চাব পাৰে। চাৰিওপিনে বগৰী আছে, চাব পাৰে। বাকী চাইডে ছাৰক সুধি লওঁ আগত, মানে কি কৰিব। ছাৰ, এতিয়া আমাৰ কিমান টাইম লাগিব? ইয়াতে প্ৰায় 2 ঘণ্টামান কটাম। কি কৰিব ছাৰ ইয়াতে? লোকেশ্যনটো অলপ চাই ল'ম, ঘূৰা ফুৰা কৰি পেলাই। তো ইয়াৰ এনভাইৰনমেণ্টটো কেনেকুৱা সেইটো চাই ল'ম। মানে এনভাইৰনমেণ্টেল ছাৰ্ভে হ'ব ইয়াতে। আমি কামখিনি কৰি লওঁ, কি ছাৰে কৰিব দে, মানে মানুহক সোধা পোছা। বাকী কি ক'ম আৰু, ইহঁতে বগৰী খালা, আপিকেইটাই মানে আমিয়ে পাৰে দিব লাগিব দেচোন দে। ছোৱালীকেইজনী বগৰী খালা ধুনীয়াকৈ। চাই লওক পাইছে দে, খেৰৰ জুপুৰি আছে। বৰ্তমান আমি খাব আহিলোঁ, কাৰণ খোৱাটো আগত অলপ জিৰাই কিনে খাব আহিলোঁ। বাকী এইবাৰ কলেজৰ কামখিনি কৰিম, কি ছাৰে কৰিব দে। বৰ্তমান এতিয়া বহি লওঁ ধুনীয়াকৈ, চাওক না। তো খোৱা বস্তুবিলাক ৰেডি হৈ আছে ধুনীয়াকৈ, চাব পাৰি। বাকী ইহঁতক বোলে মুখকেইখন দেখাব নালাগে। বাকী ছাৰে আমাক চাহ তাহ বনাই লৈ আছে, চাব পাৰি। মিছাল খাই ল'লোঁ, তাতে পেট ভৰিল। ধুনীয়াৰ মিছাল আনিছিল। আৰু এইবাৰ পৰঠা খাই লওঁ, তাহাঁতক বোলে কাকো কেমেৰাত ল'ব নালাগে। তো পিছেদি আহি চট ল'লোঁ, কি কথা আছে, একো কথা নাই। পৰঠা ঘুগুনিৰ লগতে এই লোকেশ্যন, আৰু তাতকৈ আৰু কি লাগে আৰু জীৱনত। এইগিলা ঠাই দিলে মানে চাৰিওপিনে চাফা কৰি ৰাখে। তো এনেকুৱা এনেকুৱা বনাই দিছে। আমি খাই লোৱা হ'ল, তো গোটেই পেলনীয়া বস্তুখিনি ইয়াতে পেলাই দিলোঁ। ধুনীয়াকৈ আমি যাব ওলছোঁ এবাৰ সিটো চাইড, সিটো পাৰে। তাতে লিখা আছে ধুনীয়াকৈ উমচেক পাৰ্ক। চাওক, এইখন দলং আছে ধুনীয়াকৈ। তো বৰ্তমান আমি লিখা চিখা কামখিনি, কলেজৰ কামখিনি কৰি আছোঁ বৰ্তমান। চাব পাৰে, ছাৰে ধুনীয়াকৈ আমাক দিব। সেইখিনি লিখি কিনে লগ পাই আছোঁ। কলেজৰ কামখিনি কৰি আছোঁ বৰ্তমান। তো কি বতাহ আহি আছে আপোনালোকক বুজাব নোৱাৰিম একদম, কি ক'ম। এনেকুৱা স্পীড বতাহ আহি আছে নহয়, চাওক না। বাকী এয়ে আৰু পৰিৱেশ এই এতিয়া মানে দেখাই ৰাখিব লাগিব। আপোনালোকক আহি চাওক, ইয়াতে একদম মজা লাগি যাব আপোনালোকক। তো আমাৰ ফাইনেলি কলেজৰ ছাৰ্ভে হৈ গ'ল। চাইডে চাওক, চাইডে এইখন দলং আছে, ইটো চাইডৰ পৰা আহি কিনে ইয়াত আৰু দোকান দিছে, এইখন চাব পাৰে।
ধুনীয়াকৈ তেওঁ ধুনীয়া পানীত নুমলোঁ আৰু ইহঁতসকলে দুখনমান ফটো মাৰি দিব লাগে তো জানেই আপুনি চলি ফটো মাৰিলে মানে য'ত এটা পানী চাওক না কি ঠাণ্ডা কি কম বাকী আহক আপোনালোকে বুকুৰ পৰা বেছি দূৰ নহয় 20 কিলোমিটাৰ মানে 20 কিলোমিটাৰ দূৰত আহিলে আৰু কি আহে না যায় 20 কিলোমিটাৰটো আপোনালোকে এনেও যায়ে গাৰ্লছ হোষ্টেল চাব যায় কিবা কৰিব যায় আপাগিলাক কৈছোঁ দেই আপিগিলাক কোৱা নাই গাৰ্লছ হোষ্টেলতো চাব যাব পাৰা তহঁতে এইগিলা জেগা চাব আহিব নোৱাৰা চাবা এইগিলা জেগা তুই ইটো চাইছা চোন চা তহঁতৰ তই আহি কেনে লাগিল তহঁতৰ তহঁতে কিয় আউটড্ৰেছত কিয় আহিছে এইটো চোন আউটড্ৰেছত আমি কলেজ ড্ৰেছত আহিছোঁ সিহঁতে আউটড্ৰেছত আহিছে ভাই গাইছ আমি এইটো চাইড আহি গ'লোঁ বগৰী খাবা মানে জাঙাৰ বৰ্তমান লেখা চেখাটো হ'লে পিছতে একদম বগৰী অলপ খাই লওঁ খাই লৈ যাওঁ সিহঁতে আৰু নিমখ আনবা গৈছে ঘৰ পাইছে এইখানে ঘৰ নিমখ লৈ আহি বোলে খাব ভালকৈ এই আমাৰ নিকুৰ স্কুটিৰ হালত নিজে ষ্টাৰ্টটো দিব নোৱাৰে আমি ষ্টাৰ্ট দিব লগা হৈছে এই সুন্দৰ লোকেশ্যন গাইছ আজিলৈ এইখিনিতে সামৰণি মাৰিলোঁ এই বিদায় আজি এইখিনি ঠাই আমি চালোঁ যিখিনি চাব লাগে আহিলোঁ তাৰ পৰা বাকী পাওঁৱে আৰু চাওক কি বতাহ আহি আছে একদম মানে গাড়ী চলাব পৰা নাই পাইছেনে এনেকুৱা বতাহ আহি আছে চাওক না তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিম বাকী আপোনালোকে সেইটো ঠাইত যাব পাৰে একদম মানে ধুনীয়া ঠাই স্পেচিয়েল পাৰ্চনৰ লগত যাব পাৰে আপোনালোকে